অন্তিম দিন নিকট হব, বাইবেলে কৈছে অন্তিম দিন নিকট হব, অন্তিম দিন নিকট হব, বাইবেলে কৈছে অন্তিম দিন নিকট হব। ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 19 অধ্যায় 7 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, যিহুদীবিলাকে তেওঁক উত্তৰ দিলে, আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত, কিয়নো সি নিজকে ঈশ্বৰৰ পুত্ৰ পাতিলে। যি ৰাতি প্ৰভু যীশু গ্ৰেপ্তাৰ হ'ল, সেই ৰাতি যিহুদীবিলাকে পিলাতৰ আগত প্ৰভু যীশুক এই বুলি অভিযোগ দিলে যে এওঁ নিজকে ৰজা পাতিলে। পিলাতে যেতিয়া সেই অভিযোগৰ বিষয়ে তদন্ত কৰিলে, তেতিয়া তেওঁক নিৰ্দোষ পালে। তেতিয়া যিহুদীবিলাকে তেওঁক এক অন্য অভিযোগ দিলে যে তেওঁ নিজকে ঈশ্বৰৰ পুত্ৰ পাতিলে। প্ৰভু যীশুক দোষী সাব্যস্ত কৰিবলৈ কোনো সুযোগ তেওঁবিলাকে এৰি দিব নিবিচাৰিছিল, কিন্তু তেওঁবিলাকে তেওঁক দোষী সাব্যস্ত কৰিব নোৱাৰিলে আৰু এজন নিৰ্দোষ ব্যক্তিক ক্ৰুচাৰোপণ কৰিলে। এজন পাপী ব্যক্তিৰ বাবে এজন পাপী ব্যক্তিৰ বলিদান ঈশ্বৰে গ্ৰহণ কৰিব নোৱাৰে। প্ৰভু যীশু নিৰ্দোষ আছিল, কাৰণ তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল। তেওঁ নিৰ্দোষ হোৱাটো মানুহৰ বাবে অত্যাৱশ্যক আছিল, কিয়নো এজন নিৰ্দোষ ব্যক্তিৰ বলিদানৰ দ্বাৰাইহে পাপী মানুহৰ প্ৰায়শ্চিত্ত হয়, যাতে মানুহে তেওঁৰ মৃত্যু ও পুনৰুত্থানক বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰিব পাৰে। সেইজনা প্ৰমাণিত ঈশ্বৰৰ পুত্ৰক বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।